ডিফুত অহা 22-24 ডিচেম্বৰত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ 46 সংখ্যক প্ৰদৰ্শনী প্ৰদৰ্শিত হ'ব অসমৰ লগতে ডিফুৰ 8গৰাকী শিল্পীৰ প্ৰদৰ্শনী। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা বা দৃশ্যকলাৰ ক্ষেত্ৰত গৌৰৱ উজ্জ্বল 48 বছৰ গৰকা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ 46 সংখ্যক প্ৰদৰ্শনীখন এইবাৰ অহা 22 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈ ডিফুৰ আঞ্চলিক সাহিত্য সভা ভৱন ৰাংচিনা ভৱনত অনুষ্ঠিত হ'ব। গুৱাহাটী আৰ্টিষ্ট গিল্ডে শিল্পকলাৰ প্ৰচাৰ প্ৰসাৰ উদ্দেশ্যে অসমৰ বিভিন্ন প্ৰান্তত স্থানীয় আমন্ত্ৰিত শিল্পীৰ শিল্পকৰ্ম সন্নিৱিষ্ট কৰি এনে প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে। আজি ডিফুৰ ৰাংচিনা ভৱনত এক সংবাদ মেলত আৰ্টিষ্ট গিল্ডৰ কাৰ্যকৰী সভাপতি দেবেন দেৱান আৰু সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাস, আৰ্টিষ্ট গিল্ডৰ সদস্য তথা বিশিষ্ট লেখক সাংবাদিক পবিত্ৰ বৰা, কাৰ্বি আংলং ফাইন আৰ্টিষ্ট আৰু ক্ৰাফ্টছমেন এছ'চিয়েশ্যনৰ কৃষ্ণ ইংতি, ডিফু সাহিত্য সভাৰ সাধাৰণ সম্পাদক ৰিৰাজ কুমাৰ শইকীয়াই এই কথা জানিবলৈ দিয়ে। সংবাদ মেলত প্ৰদৰ্শনীখনত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ 34গৰাকী সদস্য শিল্পীৰ লগতে কাৰ্বি আংলং জিলাৰ 8গৰাকী চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শনীখনত শ্ৰদ্ধা তৰ্পণ শাখাত পৃথিৱীৰ পৰা মেলানী মগা 7গৰাকী খ্যাতিমান শিল্পীৰ শিল্পকৰ্ম সন্নিৱিষ্ট কৰা হৈছে। কাৰ্বি আংলং জিলাৰ সৃষ্টিশীল ক্ষেত্ৰখনত কৰ্মৰত সত্যেন্দ্ৰ টেৰাং, দেবেন টিমুং, লিটা নাৰ্পে, অংকু টেৰাংপি, শ্বেৰচং টেৰাং, লংকিৰি, ৰংপি, লিণ্ড কপ, সুবীৰ পাল আৰু ৰমেন ইংটিৰ শিল্পকৰ্ম প্ৰদৰ্শিত হ'ব। এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি অহা 23 ডিচেম্বৰত কলা বিষয়ক এখন মুকলি আলোচনা অনুষ্ঠিত হ'ব। 46 সংখ্যক বাৰ্ষিক কলা প্ৰদৰ্শনীখন সদ্যপ্ৰয়াত বিশিষ্ট সংগীত শিল্পী, লোককলাৰ গৱেষক, লেখক তথা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ জন্ম লগ্নৰে পৰা জড়িত সন্মানীয় আজীৱন সদস্য বীৰেন্দ্ৰনাথ দত্তৰ পবিত্ৰ স্মৃতিত উৎসৰ্গা কৰা হৈছে বুলি সংবাদ মেলত জানিবলৈ দিয়ে। অহা 22 ডিচেম্বৰত বিয়লি 4 বজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰবৃদ্ধ সাহিত্যিক ৰংপং টেৰাং মুখ্য অতিথি উপস্থিত থাকিবলগীয়া সভাৰ জৰিয়তে উদ্বোধন কৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। এই উদ্বোধনী সভাত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকেও অংশগ্ৰহণ কৰিব বুলি সংবাদ মেলত জানিবলৈ দিয়ে। কলানুৰাগসকলৰ বাবে দিনৰ 11 বজাৰ পৰা সন্ধিয়া 7 বজালৈ এই প্ৰদৰ্শনীৰ দুৱাৰ মুকলি থাকিব। উল্লেখ্য যে ডিফুত অনুষ্ঠিত এই একেখন প্ৰদৰ্শনী গুৱাহাটী আৰ্টিষ্ট গিল্ড গেলেৰীত অহা 26 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব বুলিও আয়োজকসকলে সংবাদ মেলত প্ৰকাশ কৰিছে। কাৰ্বি আংলং ফাইন আৰ্টিষ্ট এণ্ড ক্ৰাফ্টমেন এছ'চিয়েশ্যন এণ্ড ডিফু সাহিত্য সভা। মই প্ৰথমতে আমাৰ দায়িত্বত থকা ব্যক্তিসকলক মই চিনাকি কৰাই দিব ওলাইছোঁ। মোৰ ওচৰতে আছে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ ৱৰ্কিং প্ৰেচিডেণ্ট দেবেন দেৱান, তাৰপিছত সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী আছে ৰিৰাজ কুমাৰ শইকীয়া, আৰু আমাৰ মাজত উপস্থিত আছে সাহিত্যিক পবিত্ৰ বৰা ডাঙৰীয়া, আৰু কাৰ্বি আংলং ফাইন আৰ্টিষ্ট এণ্ড ক্ৰাফ্ট এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী কৃষ্ণ ইংতি, আৰু মোৰ নাম কিশোৰ কুমাৰ দাস, জেনেৰেল ছেক্ৰেটাৰী গুৱাহাটী আৰ্টিষ্ট গিল্ড। চ' আমি এটা বিশেষ কাৰণত আপোনালোকৰ লগত ইয়াত বহিছোঁ, আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ। চ' আপোনালোকে আমাৰ মাজত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে উপস্থিত হৈছে ইয়াত। আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আমি আজি ইয়াত প্ৰেছ মিটৰ উদ্দেশ্যকেইটা আপোনালোকক জনাব ওলাইছোঁ। আমাৰ ওচৰত এখন প্ৰেছ ৰিলিজ আছে, প্ৰেছ বিবৃতি এখন আছে প্ৰেছ মিটৰ কাৰণে, আপোনালোকক সকলোকে দি দিম। আৰু মই নাজানো ইয়াত অসমীয়াতে লিখা আছে, হয়তো কাৰোবাৰ চাগে দিগদাৰো হ'ব পাৰে, তথাপিও মই ইংৰাজীৰে মই ৰিকুৱেষ্ট কৰিম উচিত কৰি দিম। মই প্ৰথমতে আমাৰ ওচৰত যিখিনি প্ৰেছ বিবৃতি আছে সেইখন এবাৰ পঢ়াই দিওঁ আপোনালোকক, তাৰপিছত আপোনালোকক হাতত দি দিওঁ, তাৰপিছত আমি বিতংভাৱে আমি আলোচনা কৰিম। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিল্পকলা বা দৃশ্যকলাৰ ক্ষেত্ৰত গৌৰৱান্বিত 48 বছৰ গৰকা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ বাৰ্ষিক কলা প্ৰদৰ্শনীখন বিগত কিছু বছৰৰ পৰা ৰাজ্যৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত হৈ অহাৰ দৰে এই বছৰ 46 সংখ্যক প্ৰদৰ্শনীখন ঐতিহ্যমণ্ডিত কাৰ্বি আংলং জিলাৰ সদৰ ডিফু চহৰৰ ৰাংচিনা ভৱনত অহা 22 তাৰিখৰ পৰা 24 ডিচেম্বৰলৈ আয়োজন কৰা হৈছে। ইতিমধ্যে গুৱাহাটী আৰ্টিষ্ট গিল্ডে শিল্পকলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গুৱাহাটীৰ লগতে নগাঁও, তেজপুৰ, যোৰহাট, মাজুলী, নলবাৰী, গৌৰীপুৰ আদি চহৰত স্থানীয় আমন্ত্ৰিত শিল্পী শিল্পকৰ্ম সন্নিৱিষ্ট কৰি এনে প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে।
সমাজৰ সৰ্বস্তৰত শিল্পকলাৰ বিষয়টো জনপ্ৰিয় কৰি তুলিবলৈ গুৱাহাটী আৰ্টিষ্ট গিল্ডে নিৰন্তৰ প্ৰয়াসৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বছৰেকীয়া কলা আলোচনী চিহ্ন প্ৰকাশ কৰি আহিছে। গুৱাহাটী আৰ্টিষ্ট গিল্ডে কাৰ্বি আংলং ফাইন আৰ্টিষ্ট আৰু ক্ৰাফ্ট এছ'চিয়েশ্যনৰ আৰু ডিফু সাহিত্য সভাৰ সহযোগত উক্ত প্ৰদৰ্শনীখন আয়োজন কৰিছে। প্ৰদৰ্শনীখনত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ ৩৬গৰাকী সদস্য শিল্পীৰ লগতে কাৰ্বি আংলং জিলাৰ ৮গৰাকী চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শনীখন শ্ৰদ্ধা তৰ্পণ শাখাত আমাৰ মাজৰ পৰা আঁতৰি যোৱা খ্যাতিমান ৭গৰাকী শিল্পীৰ শিল্পকৰ্ম সন্নিৱিষ্ট কৰা হৈছে। বৰ্তমান কাৰ্বি আংলঙৰ সৃষ্টিশীল ক্ষেত্ৰখনত কৰ্মৰত অংশগ্ৰহণকাৰী চিত্ৰশিল্পী হ'ল সত্যেন্দ্ৰ তেৰাং, দেৱেন টিমুং, লিওনাৰ্ড ৱে, আম্ফু তেৰাংপি, লংকি ৰংপি, লিডকক, সুবীৰ পাল আৰু ৰমেন ইংটি। এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি ২৩ ডিচেম্বৰত কলা বিষয়ত এক মুকলি আলোচনা কাৰ্যসূচীও হাতত লোৱা হৈছে। আৰ্টিষ্ট গিল্ডৰ 46 সংখ্যক বাৰ্ষিক কলা প্ৰদৰ্শনীখন সদ্যপ্ৰয়াত বিশিষ্ট সংগীত শিল্পী, লোককলাৰ গৱেষক, লেখক তথা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ জন্মলগ্নৰে পৰা জড়িত সন্মানীয় আজীৱন সদস্য ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ পবিত্ৰ স্মৃতিত উৎসৰ্গা কৰা হৈছে। উল্লেখযোগ্য যে অহা ২২ ডিচেম্বৰ ২০২৩ স্থানীয় ৰাংচিনা ভৱনত অনুষ্ঠিত হ'বলগীয়া প্ৰদৰ্শনীখন কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰাংদেৱে আবেলি ৪ বজাত উদ্বোধন কৰিব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সু-সাহিত্যিক ৰংমন তেৰংদেৱে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই সভাত কাৰ্বি আংলং জিলাৰ আয়ুক্ত শ্ৰীমতী মধুমিতা ভাগৱতীৰ লগতে কাৰ্বি আংলং জিলাৰ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াদেৱক উপস্থিত থাকি অংশগ্ৰহণকাৰী শিল্পী আৰু জিলাখনৰ কলাৰসিক সমাজক উৎসাহিত কৰিব। কলানুৰাগীৰ বাবে দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ অহা ২৪ ডিচেম্বৰলৈ এই প্ৰদৰ্শনীৰ দুৱাৰ মুকলি থাকিব। উল্লেখযোগ্য যে ডিফুত অনুষ্ঠিত এইখন প্ৰদৰ্শনী গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ গেলেৰীত অহা ২৬ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। এতিয়া এইখন আমাৰ প্ৰেছ ৰিনাউন আৰ্ট অৰ্গেনাইজেশ্যন। এইটো আৰ্টিষ্ট গিল্ডৰ আমাৰ আৰু ২ বছৰ পিছত ৫০ বছৰ হ'ব। আমি ২ বছৰৰ পিছত আৰু গল্ডেন জুবিলি আমি আৰম্ভ কৰিম। গুৱাহাটী আৰ্টিষ্ট গিল্ড হ'ল গোটেই শিল্পীসকলৰ অৰ্থাৎ চিত্ৰ ভাস্কৰ্য শিল্পীসকলৰ এটা প্লেটফৰ্ম। গুৱাহাটী আৰ্টিষ্ট গিল্ড জন্মলগ্নৰে পৰা আৰ্টিষ্ট গিল্ডৰ লগত আমাৰ বিশেষকৈ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আমাৰ প্ৰধান আৰম্ভণিৰ পৰাই বেনু মিশ্ৰ, আপোনালোকে নিশ্চয় নাম শুনিছে চাগে, প্ৰয়াত বেনু মিশ্ৰ ইয়াত ছবিনায়ত আছে। যে বেনু মিশ্ৰৰ নেতৃত্বত গুৱাহাটী আৰ্টিষ্ট গিল্ড জন্ম হৈছিলে আৰু তেখেত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰথম সভাপতি আছিলে আৰু তেখেতৰ লগতে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এতিয়াও বৰ্তমান আমাৰ ৮০জনতকৈও অধিক আমাৰ সদস্য আছে। এতিয়া গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ জন্মলগ্নৰে পৰা আমাৰ আমি চিত্ৰাংকন আৰ্ট ক্লাছৰ কাৰণে এখন স্কুলো আছে, তাৰ লগতে সংগতি ৰাখি পেলাই সেই চিত্ৰাংকন স্কুলখনৰো জন্ম আমাৰ এতিয়া 48 ইয়াৰ্ছ হ'ব। সেই চিত্ৰাংকন স্কুলখনৰ ছাত্ৰ ছাত্ৰী আমাৰ আজিৰ তাৰিখত ৭০০ৰো অধিক ছাত্ৰ ছাত্ৰী আছে। ইয়াৰ উপৰিও এটা অতি গুৰুত্বপূৰ্ণ কথা যে আপোনালোকৰ ইতিমধ্যে হাতত পৰিছে যে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আমি উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অনুষ্ঠান বুলি কওঁ যিয়ে এখন কলাৰ ওপৰত এখন আলোচনী আমাৰ আৰ্ট জাৰ্নেল আমি গুৱাহাটী আৰ্টিষ্ট গিল্ডত প্ৰত্যেক বছৰে প্ৰকাশিত কৰি আহিছোঁ বাই লেংগুৱেজত, ইংলিছ আৰু অসমীয়া। আৰু এই গোটেই কলাৰ এই আলোচনীখনত আমাৰ বিশেষকৈ শিল্পকলাৰ ক্ষেত্ৰখনৰ আৰু বিভিন্ন ধৰণৰ সাহিত্যিক, কবি আৰু বিশিষ্ট ব্যক্তি হ'লে কলাৰ ওপৰত আলোচনা আৰু বিভিন্ন ধৰণৰ মাধ্যমত ইয়াত লিখনি প্ৰকাশিত হৈ আহিছে। গতিকে ইয়াৰ পাছতে আৰ্টিষ্ট গিল্ডে প্ৰত্যেক বছৰে বিভিন্ন ধৰণৰ অনুষ্ঠান আমি কাৰ্যসূচী আমি হাতত লওঁ। এক্সিবিশ্যন, পেইণ্টিং এক্সিবিশ্যন, স্কাল্পচাৰ এক্সিবিশ্যন, ছেমিনাৰ, চিম্প'জিয়াম আৰু বিভিন্ন ধৰণৰ এৱাৰ্ড ফাংচন আদি আমি তেওঁলোকে হাতত লওঁ।
আৰু 2 নম্বৰ কথা যে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এইখন হ'ব আমাৰ 46 এনুৱেল আৰ্ট এক্সিবিশ্যন। আমি যোৱা কিছু বছৰৰ পৰা গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এনুৱেল এক্সিবিশ্যনখন অৰ্থাৎ আমাৰ 7 বছৰমান হ'ব এতিয়া, আমি গুৱাহাটীৰ বাহিৰত অসমৰ বিভিন্ন ধৰণৰ জিলা ডিষ্ট্ৰিক্টবিলাকলৈকে যাওঁ আৰু ডিষ্ট্ৰিক্টবিলাকত গৈ ডিষ্ট্ৰিক্টৰ যিখিনি শিল্পী আছে তেওঁলোকে নীৰৱে কাম কৰি আছে, যিখিনি চিত্ৰশিল্পী ভাস্কৰ্যশিল্পী তেওঁলোকে কাম কৰি আছে, হয়তো তেখেতসকলে নিজৰ জেগাখিনিতে সোমাই আছে, এক্সপ'জাৰ পোৱা নাই আৰু তেখেতসকলক আমি চিলেক্ট কৰি কেইজনমান আৰ্টিষ্ট লৈ আমি আমাৰ যিখিনি সদস্যৰ শিল্পকৰ্ম আছে সদস্য শিল্পকৰ্মখিনিৰ লগত তেখেতসকলকো আমি আমন্ত্ৰণ কৰোঁ। ঠিক একেধৰণে আমি বিভিন্ন অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত ইতিমধ্যে আমাৰ এই এনুৱেল এক্সিবিশ্যন হৈ গৈছে। চ' এইবাৰ আমাৰ 46 এনুৱেল আৰ্ট এক্সিবিশ্যন, এইবাৰ আমি আমাৰ সৌভাগ্য বুলিয়ে কওঁ, আমি আহিছোঁ ডিফু চহৰত আহিছোঁ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এক্সিবিশ্যনখন আমাৰ ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে। আৰু আমাৰ খুব ভাল লাগিছে যে এই এক্সিবিশ্যনখনৰ লগত বিশেষকৈ আমাক মানে সহায়ৰ হাত আগবঢ়াইছে, আমাৰ লগত এছ'চিয়েট হৈ আছে কাৰ্বি আংলং ফাইন আৰ্টিষ্ট এণ্ড ক্ৰাফ্টমেন এছ'চিয়েশ্যন আৰু ডিফু সাহিত্য সভা। আৰু গতিকে এই দুয়োটা অনুষ্ঠানৰ লগত আৰু গুৱাহাটী আৰ্টিষ্ট গিল্ড আমি একেলগে কাম কৰিম। আৰু অহাকালি আমাৰ 4 বজাত এই গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ আৰু আমাৰ ডিফু যিখিনি চিত্ৰশিল্পী আমি আমন্ত্ৰণ কৰিছোঁ, আমি তেখেতসকলৰ শিল্পকৰ্মখিনি আমি 4 বজাত উদ্বোধন কৰা হ'ব। আৰু এই কথাটোৱে যে অহা কালিৰ পিছত 23 তাৰিখে আমি বিয়লি 3 বজাতে আমি বিশেষকৈ 2 বজাত আমি এটা কথা চিন্তা কৰিছোঁ যে জেনেৰেলি আপোনালোকে জানে যে শিল্পকলাৰ ওপৰত চৰ্চাটো খুব কম হয়, শিল্পকলাৰ প্ৰচাৰ আৰু প্ৰসাৰটো খুব কম হয়। আপোনালোকে জানে যেনেকৈ পাৰফৰ্মিং আৰ্ট, আমি দৃশ্যকলা বা পৰিৱেশ কলা, আজি যদি গানৰ কথাই কওঁ বা নাটকৰ কথা কওঁ, তেওঁলোকৰ প্ৰচাৰ প্ৰসাৰটো চিত্ৰকলা বা শিল্পকলাতকৈ যথেষ্ট বেছি। আৰু এই প্ৰচাৰ মানে ইমান হাজাৰ বছৰ পুৰণা এটা মাধ্যম, শিল্পকলা বুলি ক'লে আপোনালোকে সকলোৱে জানে যে ইমান হাজাৰ বছৰ পুৰণা এটা মাধ্যম, কিন্তু এতিয়াও মানুহৰ মাজত ঠিক তেনেকৈ সোমাব পৰা নাই। আমাৰ উদ্দেশ্য যে শিল্পকলা কি, শিল্পকলাৰ চৰ্চা, শিল্পকলাৰ ক্ষেত্ৰখনত পিছত তেওঁলোকে এডুকেশ্যনৰ কিবা ভেলু আছে নেকি বা এডুকেশ্যন কিবা কেনেকুৱা ধৰণৰ শিক্ষা ল'ব পাৰি তাৰ ওপৰত আমি 23 তাৰিখে আমি আলোচনা কৰিম। আৰু ইয়াৰ যিখিনি